হেল্ল' এভৰিৱান, আপোনালোক সকলোকে আজিৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো মূলতঃ বাবু আঁচনিৰ বেনিফিচিয়াৰীসকল অৰ্থাৎ ডিগ্ৰীৰ ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ ষ্টুডেণ্টৰ বাবে অতিকে গুৰুত্বপূৰ্ণ। কিয়নো আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম বাবু আঁচনিৰ পইচাটো ইতিমধ্যে সঁচাকৈ বেংকত ক্ৰেডিট হৈছে নে হোৱা নাই, নাইবা কেতিয়ালৈ হ'ব সেই বিষয়ে আলোচনা কৰিম আৰু কি কি প্ৰব্লেম থকাৰ বাবে বাবু আঁচনিৰ পইচাটো ক্ৰেডিট সোনকালে নহয় সেই বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোৱে সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিলোঁ। তো বন্ধুসকল, প্ৰথমতে মই আপোনালোকৰ 1000টা প্ৰশ্নৰ উত্তৰ মই এটা বাক্যত দি লৈছোঁ আৰু প্ৰশ্নটো কি আপোনালোকে নিশ্চয়কৈ গম পাইছে যে বাবু আঁচনিৰ পইচাটো ইতিমধ্যে বেংকত ক্ৰেডিট হৈছে নে হোৱা নাই। ঠিক আছে, তো ইয়াৰ উত্তৰত মই কৈছোঁ বাবু আঁচনিৰ পইচাটো অলৰেডি ক্ৰেডিট হোৱা ষ্টাৰ্ট হৈছে আৰু এইটো মই কোৱা কথা নহয়। ইতিমধ্যে মোৰ এজন ভাইটিয়ে মোক কমেণ্ট কৰি জনাইছে যে বাবু আঁচনিৰ পইচাটো মোৰ লগৰবিলাকৰ অলৰেডি ক্ৰেডিট হৈছে কিন্তু মোৰ হোৱা নাই আৰু কিবা প্ৰব্লেমৰ কাৰণে এয়া চাওক, মই কমেণ্টটো আপোনালোকৰ মাজত পঢ়ি শুনাই দিবলৈ চেষ্টা কৰিছোঁ। তো ইয়াতে চাওক, মই কমেণ্টটো পঢ়ি শুনাই দিছোঁ আপোনালোকক। হেল্ল' দাদা, মোৰ লগৰকেইটা সোমাইছে, মোৰ কিয় সোমোৱা নাই? কি না প্ৰব্লেমৰ কাৰণে হ'ব নেকি? ইয়াতে কিবা লিখিব বিচাৰিছিল সি। কি হ'ব প্ৰব্লেম হ'ব পাৰে আপুনি ক'ব পাৰিব নেকি দেৰিকৈ সোমাব? তো মই আপোনালোকক কমেণ্টটো দিলোঁ। ইয়াতে সি স্পষ্টকৈ কৈছে যে মোৰ লগৰকেইটাৰ অলৰেডি বাবু আঁচনিৰ পইচাটো সোমাইছে আৰু ইয়াৰ মানে কিবা প্ৰব্লেমৰ কাৰণে পইচাটো ফাঁচি আছে নেকি সেইটো জানিব বিচাৰিছে মোৰ পৰা। তো মই আপোনালোকক কৈছোঁ যে কি কি প্ৰব্লেমৰ কাৰণে বাবু আঁচনিৰ পইচাটো দেৰি হ'ব পাৰে। ইতিমধ্যে মই আপোনালোকক ভিডিঅ' এটি প্ৰভাইড কৰিছোঁ আগতে আৰু মই পুনৰবাৰ কৈছোঁ, বাবু আঁচনিৰ পইচা দেৰি হোৱাৰ ৰিজন এটাই, এইটো পইচাটো আপোনালোকক বেটছ অনুযায়ী দি আছে। ঠিক আছে, গোটেই অসমত যিমান ষ্টুডেণ্ট আছে সেইসকলক কিছুমান বেটছত বিভাগ কৰিছে আৰু বেটছ বাই বেটছ পইচাটো ৰিলিজ কৰি আছে। তো সেইকাৰণে অলপ চবকে একেলগে দিব নোৱাৰে, সেইকাৰণে অলপ আপোনালোকৰ হয়তো দেৰি হ'ব পাৰে। ঠিক আছে, আৰু বেলেগ বেলেগ কাৰণবিলাকতো বাবু আঁচনিৰ পইচাটো দেৰিকৈ সোমাব পাৰে। মই অলৰেডি কৈছোঁ আপোনালোকক যে অলৰেডি অসমত নিৰ্বাচনী বতৰ চলি আছে, তাৰপিছতো অসমত হায়াৰ ছেকেণ্ডেৰী এক্সাম, তাৰপিছত মেট্ৰিকৰ এক্সাম চলি আছে। তো এডমিনিষ্ট্ৰেশ্যন যোনটো আছে টোটেলি তাতে ব্যস্ত আছে। তাৰপিছত দেৰি হোৱাৰ আৰু এটি মেইন কাৰণ হ'ল আপোনালোকৰ বেংক প্ৰচেছিঙত দেৰি হ'ব পাৰে। ঠিক আছে, পইচাটো আপোনালোকক ছাপ'জ বেংকৰ পৰা মাৰি দিলে বা ক্ৰেডিট হওঁতে আপোনালোকৰ কেইবাদিনো লাগি যাব পাৰে। এইটো মই পাৰ্চনেল এক্সপেৰিয়েঞ্চৰ পৰা কৈছোঁ, কিয়নো মই ইতিমধ্যে যোনটো ক্লাছ 8ৰ বৃত্তি পৰীক্ষা আছে তাৰে চেকটো মই 3 মাহ ধৰি বেংকত পেলাই থৈছোঁ, বাট এতিয়ালৈকে হোৱা নাই। মই এসপ্তাহ আগতো যাই তাতে খবৰ লৈছোঁ, কৈ আছিল যে মই চেকটো অলৰেডি প্ৰচেছ চলাইছোঁ, মানে পইচাটো সোমাই দিছে, বাট এতিয়ালৈকে মোৰ একাউণ্টত ক্ৰেডিট হোৱা নাই। তো সেইবিলাক কাৰণত অলপ দেৰি হ'ব পাৰে। তাৰপিছত আপোনালোকৰ যোনটো চৰকাৰী ফাণ্ড আছে সেইটো ৰিলিজ হওঁতে 3টা ষ্টেপ থাকে। 3টা ষ্টেপৰ প্ৰথম ষ্টেপ হৈছে এপ্ৰুভেল। ঠিক আছে, ফাণ্ডটো এপ্ৰুভেল হ'ব লাগিব। তাৰপিছত ছেকেণ্ড ষ্টেজত থাকে আপোনালোকৰ এলোকেশ্যন। তাৰপিছত থাৰ্ড ষ্টেপটো হ'ল এডমিনিষ্ট্ৰেটিভ প্ৰচেছ, যোনটো সম্পূৰ্ণৰূপে এতিয়া ইলেকশ্যন আৰু HS এক্সামৰ কাৰণে ব্যস্ত আছে। গতিকে মই এই ক্ষেত্ৰত ক'ব বিচাৰিছোঁ, বাবু আঁচনিৰ পইচাটো আপোনালোকৰ অতি সোনকালে সোমাব। আপোনালোকে হাবাথুৰি খাব নালাগে। আপোনালোকে জাষ্ট কলেজত যায় এবাৰ আপোনালোকৰ ডকুমেণ্টছবিলাক ভেৰিফাই কৰক যে মই ছাবমিট কৰা ডকুমেণ্টছকেইটা ঠিকে আছে নে নাই। আপোনালোকে আপোনালোকৰ কলেজৰ যোনবিলাক নডেল অফিচাৰ আছে সিহঁতক কৈ অনুগ্ৰহ কৰি সোধক। তাৰপিছত আপোনালোকে পইচাটো পাবলৈ আপোনালোকে কাইণ্ডলি ধৈৰ্য ধৰক। আপোনালোকৰ পইচাটো নিশ্চয়কৈ সময়ত সোমাই যাব। তো আজিলৈকে ইমানতে সামৰিছোঁ। আহি আছোঁ নেক্সট ইনফৰ্মেশ্যন লৈ আপোনালোকৰ মাজত। গতিকে আপোনালোকে যদি চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে কাইণ্ডলি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো এটি লাইক এণ্ড শ্বেয়াৰ কৰিব। ধন্যবাদ।